জৰাজীৰ্ণ বাসগৃহত পিতা পুত্ৰ বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ ফুলকুমাৰী শিবিৰৰ এই জৰাজীৰ্ণ বাসগৃহটোৱে একমাত্ৰ সম্বল পিতা পুত্ৰৰ বিপদজনক এই জুপুৰিটোতে বাস কৰি দিন অতিবাহিত কৰিছে পিতা পুত্ৰই সামান্য এজাক ধুমুহা বৰষুণ আহিলেই ভাগি যাব পাৰে জুপুৰিটো ৬-৭ বছৰ আগতে জটিল ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা হৈছিল ঘৰখনৰে মূল মানুহ ফাল্টু সূত্ৰধৰ ঘৰতে দুই এপদ বাহনৰ সামগ্ৰী বনাই পোৱা টকাৰে পোহপাল দি আছে দুজনীয়া পৰিয়ালটি দিন হাজিৰা কৰা পুত্ৰই পোৱা সামান্য ধনেৰে কোনোমতে পিতৃৰ চিকিৎসাৰ লগতে অন্যান্য দিশো চাবলগীয়া হৈছে শুবলৈ নাই এখন বিচনা মাটিয়ে শয়নৰ একমাত্ৰ আশ্ৰয় পিতা পুত্ৰৰ একেটা জৰ্জৰিত বাসগৃহতে ৰান্ধনীশাল পিতা পুত্ৰৰ আজিলৈকে নাপালে এটা বাসগৃহ কিংবা শৌচাগাৰ বা আন চৰকাৰী সুবিধা ডিজিটেল যুগতো এনেদৰে জীয়াই আছে এইসকল লোক অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈও অনুৰোধ জনাইছে স্থানীয় যুৱকে কি কব মানে আপোনালোকে হয়তো আহিছে দেখিলে মানুহজন এনেকা অচল বেমাৰী তেখেতৰ মানে খোৱা পাতি এখন নাই মাটিতে শুৱে তাতে আপোনালোকে হয়তো চাইছে তাৰ পিছত মানে খোৱাৰ কাৰণে তেনেকা সামগ্ৰী নাই তাৰ পিছত চৰকাৰে কোনো ধৰণৰ তেনেকা ধৰণৰ সুবিধা পোৱা নাই আজিলৈ অনাময় আঁচনিকে আৰম্ভ কৰি আপোনালোকে দেখিছে আজিলৈতো হয়তো চৰকাৰী আৱাস এটা পোৱা নাই গতিকে আমি মানে ইয়াৰ জৰিয়তে মানে অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই মানুহজনৰ কাৰণত এনেকুৱা গৰীব দুখীয়া মানুহৰ কাৰণত এইবোৰ আঁচনি পাব লাগে আৰু শীঘ্ৰে তেখেতৰ কাৰণে এটা চৰকাৰী আৱাস মানে দিব লাগে বুলি দাবী জনাইছোঁ ঘৰটোৰ অৱস্থাত আপোনালোকে চাইছে আপোনালোকে ভিজুৱেলত চাইছে ঘৰটো আজি বহুদিন ধৰি তেনেকুৱা ধৰণৰ কৰি আছে ল'ৰা এটা আছে ল'ৰাটো অনুপযুক্ত হ'লেও তেনেকৈ দিন হাজিৰা কৰি উপযুক্ত পইচা নাপায় তেনেকৈ দুজনক পোহপাল দি আছে তেখেতৰ সামৰ্থ্য নাই যে দুডাল বাঁহ কিনি যে ঘৰটো মানে বনাব তেনেকুৱা ধৰণৰ ল'ৰাটোৰো বয়স হৈছে হয়তো লাহে লাহে হয়তো বিয়া পতাৰ কি হৈছে কিন্তু এটা আৰ্থিক অনাটনৰ কাৰণত তেখেতে ঘৰে বনাব সেই পইচাৰে না দেউতাকে বেমাৰ ট্ৰিটমেণ্ট কৰিব নে দেউতাকে পোহপাল দিব তেখেতৰ কাৰণত এটা ডাঙৰ সমস্যা হৈ পৰিছে গতিকে চৰকাৰী তৰফৰ পৰা যদি এটা আৱাস মানে তাক দিয়া হয় ঘৰ এটা দিয়া হয় তেতিয়াহ'লে তেওঁ মানুহজন এটা বহুত আৰোগ্য হ'ব আৰু পৰিয়ালটো এটা মানে ভাল দিশে গতি কৰিব ঘৰটো যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে ঘৰটো আপুনি দেখিছে আজি ঠেকন দি ৰাখিছে বহুদিন ধৰি তেনেকৈ আছে মানে এজাক বতাহ মানে অলপ মানে নৰমকৈ বতাহ আহিলেও মানে ঘৰটো মানে এনেও এইটো ৰিস্ক হৈ আছে কেতিয়াবা পৰি যাব পাৰে বিপদজনক অৱস্থাত আছে যিহেতু বেমাৰী মানুহজন সেয়ে মানে তেনেকৈ মাটিত শুই থাকে এনেকুৱা ধৰণৰ ঘৰটো যদি কিবা এটা হৈ যায় মানুহটোতো তেনেকুৱা ধৰণৰ মানে শৰীৰ যদি সুস্থ থাকিল হয় শাৰীৰিক সুস্থতা থাকিলে হয়তো মানুহজন কিবা এটা কৰিব পাৰিব তেনেকুৱা মানুহ মানে বহুত এটা ৰিস্ক হৈ আছে যিহেতু মানুহজন শাৰীৰিকভাৱেও অচল এই ঠাইখিনিৰ নাম কি ফুলকুমাৰী আপোনাৰ এনেকুৱা অৱস্থা কিমান দিনৰ পৰা 8 বছৰ মান হ'ল কেনেকৈ এনেকুৱা হৈছে আপোনাৰ কিন্তু মানে একবার এক্সিডেন্ট সাইকেলে বাড়ি ওরে বাড়ি কয়েকদিন মানে ভালো ছিল ওঙ্গা 3-4 মাস মানে বেড়াচ্ছিলাম ওর বাড়ি মই একটা বস্তু খাওয়া নাই দেয় ওই বস্তুটা খাওয়াতে এই বস্তুটা আর বলুনটা ওরকম হল বেড়াবা না পারা আপোনাক দেখিছোঁ এটা জৰাজীৰ্ণ গৃহত বাস কৰি আছে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই কিছু পোৱা নাই একো সুবিধা পোৱা নাই ঘৰ পোৱা নাই ঘৰ নাই পাং বাকী কাৰেণ্ট নাই পাং আমি আহি ইয়াতে 7 মান হলোঁ মানে খবৰ কৰা নাই বেটাটাও সেনেকাই নাবালক ময়ো বেয়া পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালত খালি বাপ বেটা এনে কি কৰি খায় এতিয়া বাচ্চা মানে কৰোঁ কোলা চালানি মানে এইখিনি কৰি খাই আছে আছোঁ মানে পঞ্চায়তৰ পৰা আপোনাক একো সা সুবিধা নাই নাপাং বেলেগৰ পৰা দিয়া নাই কিছু নাপাং এই বাপেতে পৰিয়াল যে পইচাখিনি দিয়ে চলে না সংসাৰ নচলিলে আৰু চলোঁ আৰু ভাত খায় নামটো কি আছিল আপোনাৰ ফাল্টু বয়স কিমান মান হ'ব মোৰ বয়সটা কিমান হ'ব
60মান হ'ব 60 বৃদ্ধ পেঞ্চনো পোৱা নাই বৃদ্ধ পেঞ্চন পোৱা নাই পোৱা নাই